স্বাগতম কুন্তলা কিচেনলৈ সেইদিনাখন মই এখন ৰেষ্টুৰেণ্ট গ'লো তাৰ মেনুখনত দেখা পালোঁ চিজ বল আৰু এই জীৱনত বহুত বলৰ নাম শুনিছোঁ ফুটবল ভলীবল পিং পং বল টেনিছ বল এইটোকো কি বল অৰ্ডাৰ দিলোঁ ৰেচিপি যেতিয়া মোৰ ওচৰলৈ আহিলে আহা দেখিবলৈ কি ধুনীয়া বিৰাট যেন কষ্ট বনাবলৈ তেনেকুৱা লাগিল দামো সাংঘাতিক খাওঁতেতো নক'ব আৰু কেনেকুৱা সোৱাদ নহয় 2 প্লেট অৰ্ডাৰ কৰিলোঁ শেষত মই তাৰ চিফক মাতি নি পেলাই ৰেচিপিটো যে সুধিলোঁ একেবাৰে সহজ জানেনে এইটো কোৰিয়ান ফেমাছ ৰেচিপি হয় ঘৰত আহি প্ৰথমবাৰ চেষ্টা কৰিলোঁ পাৰফেক্ট হ'ল সেইকাৰণে আজি দ্বিতীয়বাৰ বনাব লৈছোঁ আৰু ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ মই ইয়াত 3টা ডাঙৰ ডাঙৰ আলু সিজিব দিছিলোঁ সিজাৰ পাছত ইয়াত মই দিলোঁ সোৱাদ অনুযায়ী নিমখ জালুকৰ গুড়ি আৰু এয়া কৰ্ণফ্ল'ৰ মই 2 চামুচ মিহলাইছোঁ আৰু এটা বহুত জৰুৰী কথা আলুখিনি কিন্তু গৰমে নল'ব সিজোৱাৰ পাছত আলুখিনি ঠাণ্ডা হ'ব দিব ঠাণ্ডা হোৱাৰ পাছতহে নিমখ জালুক আৰু কৰ্ণফ্ল'ৰ মিহলাব তাৰপিছত পিটিকিব লাগিব যেনেকৈ পিটিকা আপোনাৰ কথা হাতেৰে পিটিকিলে হাতেৰে এইদৰে মেচৰৰ সহায়ত পিটিলে মেচৰৰ সহায়ত নহ'লে চামুচেৰে যেনেকৈ পাৰে যিটো সহজ যেন পায় মই বাৰু এইটোৰ সহায়তেই এই অস্ত্ৰপাত লৈয়ে আজি পিটিকিছোঁ অলপ সহজ হয় সোনকালে হয় ইয়াত লাগি থকাখিনি আঁতৰাই দিব লাগিব দি আকৌ এবাৰ মই পিটিকি ল'ম ইমান দাম লয় জানেনে এই চিজ পটেটো বল হোটেলত কিন্তু যদি ঘৰত বনাই নহয় তাৰ এটা বলৰ আপোনালোকে ঘৰত 3টা বনাব পাৰিব নাই বুলিলেও মই মিছা কোৱা নাই বনাই চাব তেতিয়া গম পাব এয়া চাওক এইখিনি পিটিকা হৈ গ'ল কিন্তু আমি এতিয়া চামুচৰ সহায়েৰে আকৌ ভালদৰে মিহলাই ল'ম কাৰণটো হৈছে কৰ্ণফ্ল'ৰ জালুক আৰু নিমখ এতিয়াও ইয়াত ভালদৰে মিহলি হোৱা নাই কাৰণ আলুখিনি পিটিকা গৈছে গতিকে গোটেইখিনিৰ লগত যে ভালদৰে মিহলি হৈ যায় এইদৰে আমি মিহলাই ল'ব লাগিব ভালকৈ গোটেইখিনি মিহলাই ল'লোঁ অতি সুন্দৰ হৈছে এয়া চাওক আৰু এতিয়া আমি ল'ব লাগিব চিজৰ টুকুৰা মই ইয়াত চিজ কিউব লৈছোঁ 3টা দৰকাৰ নহ'ব 2টাৰ পৰা গুচাই ল'ম বাকলি মজৰেলা চিজ হ'লেও হ'ব আৰু চিজ হ'লেও হ'ল মুঠতে মই চিজ কিউব লৈছোঁ মোৰ ওচৰত এয়াই আছিল বৰ্তমান আপোনালোকে বনাব কিন্তু দেই আৰু বনাই কেনে পায় মোক জনাব এইটোৰ গুচাই লওঁ 2টাৰ গুচাই লৈছোঁ মই আৰু যদি প্ৰথমবাৰ মোৰ চেনেলটো চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এইটো দৰকাৰ নাই যেন লাগিছে গতিকে এইটো আঁতৰাই থৈ দিওঁ এতিয়া মই চিজখিনি সৰু সৰুকৈ কাটি ল'ম মই এইদৰে দীঘলীয়াকৈ কাটিছোঁ এপিচ কৰি ইচ্ছা কৰিলে আপোনালোকে এই এপিচক মাজেৰে কাটি 2 পিচ কৰি ল'ব পাৰে বলটো কিমান ডাঙৰ কৰিব সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব চিজৰ টুকুৰাটো মই অলপ ডাঙৰ কৰিম গতিকে এইদৰে কাটি লৈছোঁ বাৰ্থডে পাৰ্টি ৱেডিং এনিভাৰ্চাৰী যিকোনো পাৰ্টিত ষ্টাৰ্টাৰ হিচাপে এইটো খুব ব্যৱহাৰ হয় আৰু আজিকালি ৰেচিপিটো খুব ট্ৰেণ্ডিঙত আছে এয়া হৈ গ'ল আমাৰ চিজৰ টুকুৰাকেইটা এতিয়া আমি কৰিব লাগিব কি এই যে আলুখিনি সিজাই থৈছিলোঁ সেইখিনি এতিয়া আমি ব্যৱহাৰ কৰিম আৰু এয়া হ'ল আমাৰ সিজোৱা আলু এখন চামুচেৰে মই এইদৰে আলু পিটিকাখিনি ল'লোঁ চামুচখনে লোৱাৰ কাৰণটো কি জানেনে আলু বলকেইটা সমান জোখৰ হ'ব যদিহে চামুচেৰে নলওঁ হাতেৰে লওঁ হয়তো ডাঙৰ সৰু হ'ব পাৰে তেতিয়া বেয়া দেখিব ন সমান জোখৰ হ'লে ভাল লাগে সেইকাৰণে মই চামুচখনেৰে এটা জোখত এটা হিচাপত আলুখিনি লৈছোঁ আলু প্ৰথমে বইল কৰি লৈছোঁ লৈ পেলাই মাজতে এইদৰে আলু বলটো চেপেটা কৰি লৈছোঁ এই যে আমি আলু পিটিকা খাওঁ সেই আলু পিটিকাটোৱে আৰু মাজত দিলোঁ চিজৰ টুকুৰা এটা এইদৰে 2টা ছাইড বন্ধ কৰি আকৌ আলুখিনিৰে চিজখিনি এইদৰে ঢাকি ধৰিম আৰু বনাই দিম এটা সুন্দৰ বল এইদৰে আটাইকেইটা মই বল বনাই ল'ম এটা বিশেষ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰিব না কমেণ্ট বক্সত কমেণ্ট দিব লাইক কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিবচোন এইদৰে গাঁত কৰি ল'লোঁ আৰু গাঁতত দি দিলোঁ এটুকুৰা চিজ এইদৰে বলবোৰ বনাই ল'লোঁ বলবোৰ বনাই আপোনালোকে এয়াৰটাইট কণ্টেইনাৰত দেই ফ্ৰিজত থৈ দিব আৰু প্ৰয়োজন সাপেক্ষে উলিয়াই ভাজিব পাৰিব এসপ্তাহমানলৈ ধুনীয়াকৈ থাকে নভজাকৈ মই এখন কেৰাহীত তেল গৰম হ'ব দিছোঁ তেলখিনি গৰম হোৱাৰ পাছত ফ্লেমটো একদম ল' কৰিছোঁ আৰু তাত বলকেইটা দি গ'লোঁ সোণোৱালী ৰং হওঁতে আমি লুটিয়াই দিম এইদৰে লুটিয়াই পুটিয়াই আমি এইখিনি ভাজিম একেবাৰে মচমচীয়া হোৱালৈকে কিন্তু মনত থাকিব ফ্লেম একেবাৰে কম হ'ব লাগিব
হাই ফ্লেমত নবনাব যিমানেই ল' ফ্লেমত বনাব যিমান সময় ভাজিব সিমানেই মচমচীয়া হ'ব দেখিবলৈ কি সুন্দৰ বনাবলৈ সহজ আৰু হোটেলত ইমান দাম পৰে ইয়াততো বৰ সহজে হৈ যায় এয়া আমাৰ পটেটো চিজ বল তৈয়াৰ মই বাকিকেইটাও ভাজি ল'ম এটা কথা কিন্তু এয়া সদায় আপোনালোকে গৰম গৰমহে খাব ঠাণ্ডা কৰি নাখাব কাৰণ ভিতৰৰ চিজখিনি যেতিয়া ঠাণ্ডা হ'লে খাবলৈ বেয়া হয় গৰমে গৰমে ইয়াৰ মজাই বেলেগ এতিয়া মই এইখিনি ওচৰৰ পৰা দেখুৱাই আছোঁ চাওক কি ধুনীয়া হৈছে নহয়নে বাৰু জিভাৰ পানী পৰিছে নাই মই বাৰু এতিয়া অকণমান সজাই পেলাই আপোনালোকৰ আগত দেখাম এয়া চাওক আমাৰ পটেটো চিজ বল ৰেডি সুন্দৰ লোভনীয় আৰু মই এইদৰে অকণমান সজাই দিছোঁ বিভিন্ন ধৰণে সজাইছোঁ এইখন এখন প্লেট বাকীখিনি মই বেলেগ ধৰণে সজাম বাকীকেইটা ভাজিব ল'ম এতিয়া ভজা নাই তেতিয়াহ'লে আজিলৈ আহিছোঁ সুস্থ থাকক ভালে থাকক খাওক খুৱাওক আকৌ লগ পাম অতি সোনকালে